ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজতো কিন্তু এটা ভাল কানেকশ্যন থকা বুলিও চৰ্চা চলে। এতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কংগ্ৰেছৰ যাৰ ভাল কানেকশ্যন থকা বুলি চৰ্চা হৈছিলে, সেই প্ৰত্যেকটো কথাই কিন্তু সঁচা পৰিণত হৈছে। এগৰাকী আহোম নেতাক মুখ্যমন্ত্ৰী হ'ব নিদিবলৈ প্ৰত্যেকগৰাকী নেতাই লেতেৰা ৰাজনীতি কৰিছে, লেতেৰা ষড়যন্ত্ৰ কৰিছে। ৰকিবুল হুছেইন, ৰকিবউদ্দিন এওঁলোকৰ মুখ্যমন্ত্ৰীৰ লগত ভাল সম্পৰ্ক আছে বুলি কোৱা কথাটো আজিৰ ডেটত মিছা লাগিলেও কাইলৈ সঁচা হৈ যাব পাৰে। অক্সৰ ইসমে লোক ক্যা ক্যা नहीं करते, सबसे ভিৰ जाते हैं, सबसे लड़ जाते हैं। কংগ্ৰেছৰো অৱস্থা আৰু কাহিনী এতিয়া যেন এনেকুৱাই। মাত্ৰ এজন ৰকিবুল হুছেইনৰ কাৰণে যেন কংগ্ৰেছে গোটেই দলটোকে এতিয়া থান বান কৰি দিছে। আচৰিত কথা এইটো যে APCC-টো বাদেই দিলো, ধৰি ললো APCC ৰকিবুল হুছেইনৰ হাতৰ মুঠিত, কিন্তু AICC-য়ে কি কৰি আছে? হয়তো AICC-ৰ জিতেন্দ্ৰ সিং, যিগৰাকী জিতেন্দ্ৰ সিঙে বাৰম্বাৰ অসমৰ নিৰ্বাচনত কংগ্ৰেছৰ মুখ্য ভূমিকা গ্ৰহণ কৰে, সেইগৰাকী জিতেন্দ্ৰ সিং হয়তো কংগ্ৰেছৰ ইতিহাসত, মানে অসম কংগ্ৰেছৰ ইতিহাসত সকলোতকৈ ব্যৰ্থ, সকলোতকৈ দুৰ্বল এজন মানুহ হৈ ৰৈ যাব আৰু সকলোতকৈ হয়তো সন্দেহযুক্ত এগৰাকী নেতা। আচৰিত লাগে এইটো কথা ভাবি যে AICC-য়ে অসমখন এৰিয়ে দিছে নে অসমখনক তেওঁলোকে পাহৰি গৈছে, সেই কথাটো আজিৰ ডেটত বুজিবলৈ টান। কিয়নো ৰাজনীতিৰ ক খ গ ঘ নজনা এজন মানুহে কৈ দিব যে ৰকিবুল হুছেইনক আঁতৰাই দিলে কংগ্ৰেছৰ আজি 80% ডেমেজ কণ্ট্ৰল হৈ যায়, কিন্তু কংগ্ৰেছে সেই কাম নকৰে। যিসকল ৰাজনীতিৰ লগত জড়িত, যিসকল জনা বুজা মানুহ কিছুমান বা যিসকল কংগ্ৰেছৰ অকমান ইনফ্লুৱেঞ্চ বেছি, তেওঁলোকে ক'ব বিচাৰিব যে ৰকিবুল হুছেইনক ভিক্টিম বনোৱা হৈছে, ভিক্টিম নহয়, ৰকিবুল হুছেইনক সজোৱা হৈছে ভিলেন, বা ৰকিবুল হুছেইনক এৰি দিলে কংগ্ৰেছৰ হাতৰ মুঠিৰ পৰা ভালেখিনি সংখ্যালঘু ভোট ওলাই যাব। কিন্তু এটা কথা ক'ব বিচাৰিছো বা এটা প্ৰশ্ন সুধিব বিচাৰিছো কংগ্ৰেছ নেতৃত্বক যে ৰকিবুল হুছেইনক দলত ৰাখি কংগ্ৰেছে এনেকুৱা কি উদ্ধাৰ কৰিছে যি ৰকিবুল হুছেইনক বাদ দিলে নহ'ব? এটা সময়ত মাষ্টাৰ ষ্ট্ৰক আছিল কংগ্ৰেছৰ। ভূপেন বৰাক সেই ক্ষেত্ৰত ক্ৰেডিট দিবই লাগিব যে কংগ্ৰেছৰ গাত এটা ডাঙৰ দাগ আছিলে দীৰ্ঘ সময়ৰ পৰা, যে আজমল চাহাব, AIDF আৰু কংগ্ৰেছক একাকাৰ কৰা হৈছিল বাৰম্বাৰ, আৰু নিৰ্বাচনৰ পূৰ্বে বাৰম্বাৰ বিজেপিয়ে এইটো সুযোগে লৈছিলে যে AIDF আৰু কংগ্ৰেছ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ভাগ্য ভাল আছিল যে ভূপেন বৰাৰ দৰে এজন নেতা আহি সেই শক্তিশালী ষ্টেণ্ড লৈ সেই মিত্ৰতা ভংগ কৰিছিল চিৰদিনৰ বাবে। AIDF আৰু কংগ্ৰেছ ভাগ ভাগ হৈ গৈছিল আৰু বিজেপি বিপাঙত পৰিছিল যে এতিয়া কৰে তো কৰে কিয়া, কাহে তো কাহে কিয়া, উপায়ন্তৰ হৈ পৰিছিল। আৰু তাৰ পাছত নতুন এনেকুৱা বুদ্ধি বিচাৰি ফুৰিছিল যে কি কৰা যায়। কিন্তু যি কংগ্ৰেছে AIDF-ক এৰি দিব পাৰিলে বিভিন্ন ধৰণৰ অভিযোগ উঠাৰ বাবেই, সেইগৰাকী কংগ্ৰেছে আজি দীৰ্ঘ সময়ৰ পৰা, আজি বহু বছৰৰ পৰা কেৱল আৰু কেৱল ৰকিবুল হুছেইনৰ কাৰণে বাৰম্বাৰ বিপদত পৰি আহিছে। হ'ব পাৰে ৰকিবুল হুছেইনে সৰ্বোচ্চ ভোট পাই নিৰ্বাচনত জয়লাভ কৰিছিল, কিন্তু সেই ভোটে কেৱল ৰকিবুল হুছেইনক লাভান্বিত কৰিছিল, কৰা নাছিল কংগ্ৰেছক। সেই কথা বুজা উচিত। আজি যিসকল নেতা কংগ্ৰেছ এৰি গৈছে, ভূপেন বৰাৰ পৰা আৰম্ভ কৰি প্ৰদ্যুৎ বৰদলৈলৈকে, সকলোৱে কিন্তু এটাই কথা কৈ গৈছে, ৰকিবুল হুছেইনৰ দাদাগিৰি। আৰু এনেকুৱাতো নহয় যে যিগৰাকী নেতাৰ বিৰুদ্ধে সকলোৱে অভিযোগ উত্থাপন কৰি আছে, সেইগৰাকী নেতাক অসমৰ ৰাইজে বহুত ভাল পায়। অসমৰ ৰাইজৰ মনতো ৰকিবুল হুছেইনৰ এখনেই প্ৰতিচ্ছবি, আৰু সেই প্ৰতিচ্ছবিখন হৈছে গড়। আজিও তেখেতক সকলোৱে কয় যে খৰ্গ দাদা, গড় দাদা। যি হওক, ৰকিবুল হুছেইন ভাল বেয়া, তেওঁৰ কেলেংকাৰী আছে নাই, সেই কথা পিছৰ, কিন্তু ৰকিবুল হুছেইনৰ বাবে যে আজি কংগ্ৰেছৰ ড্ৰাষ্টিকেল চেঞ্জ হৈছে, কংগ্ৰেছৰ গ্ৰাফ যে অসমত তললৈ গৈ আছে, সেই কথা বুজা উচিত। আৰু ৰকিবুল হুছেইনক যদি একাষৰীয়া কৰিব নোৱাৰে, ৰকিবুল হুছেইনক যদি দলৰ পৰা বাদ দিব নোৱাৰে, তেনেহ'লে কিন্তু কংগ্ৰেছৰ ভৱিষ্যত বৰ এটা সুখৰ হ'বলৈ গৈ থকা নাই। APCC-য়ে এই কাম কৰিব নোৱাৰে, কিন্তু AICC-য়ে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খাৰ্গে এওঁলোকৰ চকুত পৰা নাই নে এই কথা? কিন্তু এওঁলোকে ইমান বছৰৰ পৰা ৰাজনীতি কৰি থকাৰ পাছতে তেওঁলোকৰ মূৰত এই কথাটো কিয় যোৱা নাই যে যিমানেই ৰকিবুল হুছেইনক মুখখন আগলৈ দেখুৱাব বা যিমানেই ৰকিবুল হুছেইনক আগস্থানত বহুৱাব, সিমানেই কিন্তু কংগ্ৰেছৰ মাইনাছ পইণ্ট হৈ গৈ থাকিব। গতিকে তেওঁলোকে ৰকিবুল হুছেইনক দলৰ পৰা উলিয়াই নুলিয়াই, ৰাখে নাৰাখে বেলেগ কথা, কিন্তু ৰকিবুল হুছেইনক
প্ৰচাৰৰ আগত ৰখা, ৰকিবুল হুছেইনক সংবাদ মাধ্যমৰ আগত বাইট দিব দিয়া, ৰকিবুল হুছেইনৰ যি অহংকাৰ মত্ত এটা সংলাপ তেওঁ আওৰাই, যি ধৰণে তেওঁলোক কথা কয়, সেই কথা কিন্তু বাৰম্বাৰ বিপদত পেলায়। আৰু তাতকৈ ডাঙৰ কথা যে ৰকিবুল হুছেইন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজতো কিন্তু এটা ভাল কানেকশ্যন থকা বুলিও চৰ্চা চলে। আৰু এতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কংগ্ৰেছৰ যাৰ ভাল কানেকশ্যন থকা বুলি চৰ্চা হৈছিলে, যাক প্ৰথম অৱস্থাত মিছা বুলি কয়, সেই প্ৰত্যেকটো কথাই কিন্তু সঁচা পৰিণত হৈছে। মুখ্যমন্ত্ৰী কংগ্ৰেছক লৈ যিমানকেইটা কথা কৈছে সেই গোটেইকেইটা সঁচা হৈছে আজিৰ তাৰিখত। গতিকে ৰকিবুল হুছেইন, ৰকিবউদ্দিন এওঁলোকৰ মুখ্যমন্ত্ৰীৰ লগত ভাল সম্পৰ্ক আছে বুলি কোৱা কথাটো আজিৰ ডেটত মিছা লাগিলেও কাইলৈ সঁচা হৈ যাব পাৰে। গতিকে কংগ্ৰেছে এই কথাটো কেতিয়া বুজি পাব যে তেওঁলোকৰ সংশোধনৰ প্ৰয়োজন আছে, ৰকিবুল হুছেইনক লৈ বিশেষকৈ। আৰু আটাইতকৈ ডাঙৰ কথা যে আজিৰ তাৰিখত কংগ্ৰেছ, গোটেই কংগ্ৰেছ দলটো, যিহেতুকে কংগ্ৰেছ দলৰ যিসকল নেতা আছিল, যিসকল নেতা লৈ বহু বিতৰ্ক দুৰ্নীতিৰ অভিযোগ আছিল, আজিৰ তাৰিখত কিন্তু কংগ্ৰেছ প্ৰায় সেই আটাইসকল নেতাৰ পৰা মুক্তি লাভ কৰিছে। আপুনি ভালদৰে মন কৰক, যিসকল নেতা বিজেপিলৈ গুচি গ'ল, বহু নেতা বিজেপিলৈ গ'ল, বহু নেতা বেলেগলৈ গ'ল, কংগ্ৰেছ আজিৰ দিনত কিন্তু লাহে লাহে এনেকুৱা হৈছে যে পানীত যি তেল মিহলি হৈ আছে, সেই পানীৰ ওপৰৰ পৰা তেলৰ তৰপখিনি লাহে লাহে আঁতৰাই পেলোৱা হৈছে। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আছে, গতিকে কংগ্ৰেছে এনেকৈ চিন্তা কৰিব পাৰে নেকি যে কংগ্ৰেছে এনেকুৱা চিন্তা কৰিব পাৰে মানে অসমততো আজিৰ তাৰিখত সঁচা কথা ক'বলৈ গ'লে কংগ্ৰেছ ধূলিসাৎ, কংগ্ৰেছ সম্পূৰ্ণৰূপে ধূলিসাৎ। গোটেই কংগ্ৰেছটোক এনেকুৱা এটা হ'বলৈ গৈ আছে বা এনেকুৱা এটা কৰিব লাগিব যে গোটেই কংগ্ৰেছটোৱে ৰদবদল কৰি পেলাব লাগিব, গোটেই কংগ্ৰেছ অসমৰ নেতৃত্বক ৰদবদল কৰি পেলাব লাগিব, সকলো ইফাল সিফাল কৰি পেলাব লাগিব। কিয়নো কংগ্ৰেছত যেতিয়ালৈকে লবিকেন্দ্ৰিক ৰাজনীতি চলিব, নেতা হোৱাৰ প্ৰতিযোগিতা চলিব, নীতি আদৰ্শ একো নাথাকিব, একো নীতি আদৰ্শ বোলা এটা স্থিৰ এটা নীতি আদৰ্শ নাথাকিব, তেতিয়ালৈকে কংগ্ৰেছ আৰু কংগ্ৰেছ হ'ব নোৱাৰে নাই। কিয়নো কংগ্ৰেছক সম্পূৰ্ণৰূপে শেষ কৰি পেলোৱা হৈছে। যেতিয়া এডাল কাঠৰ ভিতৰত উই ধৰে আৰু সেই উয়ে যেতিয়া ভিতৰৰ পৰা খাই শেষ কৰি পেলায়, তেতিয়া সেই কাঠডাল বাহিৰৰ পৰা কাঠ যেন লাগিলেও ভিতৰৰ পৰা কিন্তু একো নাথাকে। কংগ্ৰেছৰ অৱস্থা আজিৰ তাৰিখত তেনেকুৱা হৈছে, সেই কাঠডালক বাহিৰৰ পৰা যিমানেই ৰং নকৰক কিয়, যিমানেই ধুনীয়া নকৰক কিয়, কিন্তু কংগ্ৰেছ আজিৰ তাৰিখত আৰু কংগ্ৰেছ হৈ থকা নাই। গতিকে নেতৃত্বই APCC একো কৰিব নোৱাৰে, AICCয়ে কংগ্ৰেছক অসমক যদি গুৰুত্ব দিব বিচাৰে বা অসমখন যদি লাগে তেওঁলোকক শাসন কৰিব বিচাৰে, নিয়ন্ত্ৰণ কৰিব বিচাৰে, চিন্তা কৰিব লাগিব। আৰু আটাইতকৈ শেষত এটা কথা ক'ব লাগিব যে এনেকুৱা এটা চৰ্চা চলিছে যে এগৰাকী আহোম নেতাক মুখ্যমন্ত্ৰী হ'ব নিদিবলৈ প্ৰত্যেকগৰাকী নেতাই বা সৰহসংখ্যক নেতাই লেতেৰা ৰাজনীতি কৰিছে, লেতেৰা ষড়যন্ত্ৰ কৰিছে। একমাত্ৰ গৌৰৱ গগৈ আহোম হোৱাৰ বাবে তেওঁক মুখ্যমন্ত্ৰীৰ পদৰ পৰা বঞ্চিত কৰিবৰ বাবে সকলোৱে গৌৰৱ গগৈক একেলগে হেঁচি ধৰিছে। এই কথা কিমান সঁচা কিমান মিছা সেয়া নাজানো, কিন্তু গৌৰৱ গগৈৰ লিডাৰশ্বিপ আছে। কিন্তু গৌৰৱ গগৈৰ লিডাৰশ্বিপৰ লগতে গৌৰৱ গগৈৰ লিডাৰশ্বিপ নহয়, টেলেণ্ট আছে, কিন্তু গৌৰৱ গগৈৰ লিডাৰশ্বিপৰ ওপৰত কিন্তু এতিয়াও সন্দেহ আছে ৰাইজৰ। গতিকে গৌৰৱ গগৈয়ে অহংকাৰত মত্ত হৈ থাকিব, গৌৰৱ গগৈয়ে আত্মসমালোচনা কৰিব, সেয়া সময়ত দেখা যাব। কিয়নো গৌৰৱ গগৈৰ নেতৃত্বত 2026 এইটো প্ৰথম নিৰ্বাচন, আৰু এই নিৰ্বাচনে হয়তো গৌৰৱ গগৈ এখন আইনা দেখুৱাব, গৌৰৱ গগৈক বাস্তৱৰ লগত পৰিচয় কৰোৱাব, আৰু লক্ষণীয় হ'ব এতিয়া কি হয়।